নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাগদালিনা আছামিজ GKVM নামৰ চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক জিকেৰ লগত সম্বন্ধ থকা কেইটামান প্ৰশ্নৰ উত্তৰ দেখুৱাবলৈ ওলাইছোঁ। আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক বন্ধু বান্ধৱীসকল, তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ। কুৱেশ্যন 1, ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? উত্তৰ ৰাজস্থান। কুৱেশ্যন 2, অসমৰ কোন জিলাত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? উত্তৰ বৰপেটা। কুৱেশ্যন 3, অসমত ক'ত কাঁহৰ বাচন তৈয়াৰ কৰা হয়? উত্তৰ সৰ্থেবাৰী। কুৱেশ্যন 4, মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটোৰ নাম কি? উত্তৰ কুকুৰ। কুৱেশ্যন 5, চিপছৰ পেকেটত কি গেছ থাকে? উত্তৰ নাইট্ৰজেন গেছ। কুৱেশ্যন 6, বিশ্বৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰখনৰ নাম কি? উত্তৰ টকিঅ'। কুৱেশ্যন 7, অসমৰ ক'ত পিতলৰ বাচন তৈয়াৰ কৰা হয়? উত্তৰ হাজো। কুৱেশ্যন 8, সকলোতকৈ বেছি আইৰণ থকা শাকবিধৰ নাম কি? উত্তৰ পালেং শাক। কুৱেশ্যন 9, সৰ্বাধিক কল উৎপাদন হোৱা ৰাজ্যখনৰ নাম কি? উত্তৰ অন্ধ্ৰপ্ৰদেশ। কুৱেশ্যন 10, ভাৰতৰ কোনখন ৰাজ্যত মাত্ৰ 2খন জিলা আছে? উত্তৰ গোৱা। কুৱেশ্যন 11, বছৰৰ সকলোতকৈ দীঘল দিন কি? উত্তৰ 21 জুন। কুৱেশ্যন 12, দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উত্তৰ বৃষ্টি। কুৱেশ্যন 13, অসমীয়া ভাষাত বুৰঞ্জী ৰচনা কৰা প্ৰথমগৰাকী ব্যক্তিৰ নাম কি? উত্তৰ হলিৰাম ঢেকিয়াল ফুকন। কুৱেশ্যন 14, দিন আৰু ৰাতি কেতিয়া সমান হয়?
উত্তৰ 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ। কুৱেশ্যন নং 15 অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? উত্তৰ পিয়লি ফুকন। যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা জিকে ধুনীয়া ভিডিঅ' লৈ। ধন্যবাদ।